শর্মা হায় হায় হিমন্ত বিশ্ব শর্মা পদত্যাগ করো লোকে বেলা জিন্দাবাদ লোকে বেলা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় লোকে বেলা জিন্দাবাদ তানজিল হোসেন জিন্দাবাদ লোকে বেলা জিন্দাবাদ যোৱাকালিৰ যি ঘটনা ধুবুৰী লোকসভাৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াক যি বৰ্বৰভাৱে পৰিকল্পিতভাৱে হত্যাৰ মানসিকতাৰে বাৰে বাৰে সেই কথাটো কৈছোঁ যে আক্ৰমণ কৰা হ'ল সেই আক্ৰমণ কৰাৰ পিছত আজি বিধানসভাত দেখিছোঁ মন্ত্ৰী এজনে তথ্য দিছে যে আইডেণ্টিফাই হ'ল যোৱাকালিৰ পৰা আজি 24 ঘণ্টা হ'বলৈ লৈছে আইডেণ্টিফাই হোৱা আছামীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আইন শৃংখলা যে কি পৰ্যায়ৰ অৱনতি ঘটিছে সেই কথা আপোনালোকে নিজেও জানে সংবাদ মাধ্যমেও বাৰে বাৰে আপোনালোকে কথাটো কিন্তু উদঙাই দিছে মই যোৱাকালিও কৈছিলোঁ যে গুৱাহাটী মহানগৰীৰ নিচিনা ঠাইত প্ৰত্যেক দিনাই হত্যাকাণ্ড সংঘটিত হয় সাধাৰণ জনতাৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হোৱা চৰকাৰখনে এজন সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিলে সেই আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কিন্তু ব্যৰ্থ হৈছিলে অসম আৰক্ষী আমি যেতিয়া ইয়াতে প্ৰতিক্ৰিয়া আন্দোলন কৰিবলৈ আহিছিলোঁ তাৰ আগতীয়াকৈ গম পাই আৰক্ষীয়ে আমাক বাধা দিছে আমাক অসভ্য গালি গালাজ পাৰিছে আৰক্ষী জনসেৱাত জনহিতে জনসেৱাতে তেওঁলোকে জনগণৰ কাৰণে কি সেৱা কৰিছে আমি এই প্ৰশ্ন উত্থাপন কৰিছোঁ যেতিয়া সাধাৰণ জনতাক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে এজন আৰক্ষীক যেতিয়া প্ৰভাৱ কৰা হৈছে এজন নহয় দুজনকৈ তেওঁৰ দেহৰক্ষী তেওঁ গুৰুলাগুৰুলকৈ পিটা হৈছে তেওঁ যদি শূন্যলৈ গুলী চালনা কৰি তেওঁ কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিছে তেওঁৰ পৰা হাতিয়াৰটো কাঢ়ি ল'বলৈ এই লোকে উদ্যত হৈছিলে তাৰ পিছতো কিন্তু এই আৰক্ষীয়ে সাধাৰণ জনতাৰ লগতে নিজৰ যিসকল সতীৰ্থ তেওঁলোকক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতেই গৃহমন্ত্ৰীৰ দায়িত্বত আছে আৰু গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ কাৰণেই তেওঁ পদত্যাগ কৰিব লাগে এই দাবী আমি উত্থাপন কৰিছোঁ গোৱালপাৰাত আজি NSUৰ কৰ্মীসকলে ওলাই আহিছে কংগ্ৰেছৰ কৰ্মীসকলে ওলাই আহিছে আমাৰ পৰৱৰ্তী সময়তো গোৱালপাৰাতে এনে অনুৰূপ আৰু প্ৰতিক্ৰিয়া আন্দোলন চলি থাকিব যেতিয়ালৈকে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন ক্ষান্ত নাথাকে